চেনেল। আজি আমি যাবলৈ আছোঁ ধেমাজি চাইডে, ব্লগটো চাব শেষলৈকে। এইখন ভাবিছ ধুনীয়া ৰাস্তা। এতিয়া আমি এতিয়া গৈ থাকিম এতিয়া ধেমাজি। পুৰা ৰ'দ দিছে দেই। পাৰিবা ডিমদুলীয়া দলং। এইটো বেতনী চাৰিআলি। এফালে আমাৰ মামীহঁতৰ ঘৰ যায়, এইফালে এইফালে। তো গাড়ীখনত ফিউল আপ কৰিব লাগিব এতিয়া। ফিউল বহুত কম আছে। এতিয়া গৈ আছোঁ 12 বাজিলে টাইম। এতিয়া বাহাতে যাম দিয়া। চোতাবাজিলে যাম। বতৰটো ডাৱৰীয়া বতৰ। আমাৰ চেপনৰ চাইডে বৰষুণ নাই, ইয়াত বৰষুণ দিলে। এখন টোল গেট ষ্টাৰ্ট নাই হোৱা এতিয়া। বগীবিল পোৱাৰ আগত আপোনালোকে ইয়াত এই টোল গেটখন পাব। ৰিজৰ্টত সোমাই নাই বাৰু। এই বস্তুটো বহুত বিষাক্ত বুলি কৈছে দেই, এতিয়া ওলাইছে নি? অঁ, এইখিনিও নাই। এই ফুলখিনি বহুত বিষাক্ত বোলে। মই পাইলোঁ নিউজত। কিবা বগা বগা টাইপ ওলাই হয় নাই ফুলখিনি? এই ৰ'দটো পুৰা ওলাই আছে। ধুনীয়া ৰ'দ দিছে ন? ধুনীয়া ৰ'দ দিছে। বগীবিল আৰু কিমান আছে? 2 কিলোমিটাৰ। অলটো লৈ আহিছিলোঁ দেই, অলটো আমি এতিয়া পালোঁহি বগীবিলত অলপমান দেৰি ৰখিম। তাৰপিছত আমি ধেমাজি ফালে যাম। আমাৰ লগত লগ এটামান আহিছিলে। পানী বহুত বাঢ়িলে, পুৰা পানী। এইখন কাঞ্চনজংঘাখন দেখিছে চাগে আপোনালোকে। ইয়াত স্পীড লিমিট 60 কৈ আছে দেই। লাহে লাহে আহিব দলঙত। বগীবিল দলঙত উঠি গৈ আছোঁ আমি। গান গাইছে এটাই। 7 দলংখন ভাঙিছে কালি। ট্ৰেইনৰ দলং। মই বানপানী হৈ এইফালে পানীটো পটককৈ সোমাই আহে অৰুণাচলৰ পৰা ন? ব্ৰহ্মপুত্ৰ পানীটো পৰা আহিলে। সেইটো চেকিং পইণ্ট। বানপানী বানপানী। তাত ফুলখিনি ফুলিছিলে অলপমান আগত। মজা লাগিছিলে। মই পাহৰি গ'লোঁ। সোঁহাতে চিমেণ্ট চাব যায়, বাঁহাতে ধেমাজি। অঁ, বাঁহাতে। অঁ,
লখিমপুৰ 26 কিলোমিটাৰ আছে এই ইন'ভা এখন হেৰি গৈছে হেনিবই নাই মই ঘৰত নাই মই এইফালে আহিলোঁ এইফালে বাঁহাতে জানো সঁচাকৈ কৈছোঁ দিনটো বিট দিয়ে ভাত দেখা ভোক লাগে পাহাৰকেইটা জিলিকি আছে আকৌ ভিতৰত লাগিব এঘণ্টা 2 মিনিট ধেমাজি টাউন পাৰ হৈ যাব লাগিব ধেমাজি টাউন আছে বহুতো হয় নাই মাছ খোৱা নি ৰ নাই পোৱাগৈ আৰু অকণমান আছে 10 মিনিট নালাগে এটা 31 দেই এটা 31 হ'ল এটা 31 ধেমাজি টাউন হাৰজা গ'ল নি চেচে এখন কিবা পাৰ্ক আছে নি এখন পাৰ্ক নি এখন কালি গ'ল 3 আহিলে ফোন হাবুং পাম কেনে ঘূৰি দিম না বাঁহৰে তো হেল্ল' গাইছ হাবুং আহি পালোহি আহোমসকলৰ দ্বিতীয় ৰাজধানী হাবুং চৌহদৰ ভিতৰত আখৰ লিখা ছবি অঁকা নিষেধ বোলে ঠিকে আছে কেকত আহিছিলা নেকি পৰিৱেশটো ভাল দেই হাবুং আহিব আপোনালোকে এইটো এটা মন্দিৰ এইটো এটা মন্দিৰ আছে ন এইফালে মোৰ নাম শ্যাম দেশশ্বৰ দিহিয়া মই মোৰ ঘৰ লখিমপুৰ জিলাৰ ধৰ্মপুৰ বজাৰ জুবিতে গাঁৱত মই হাবুঙত থাকোঁ পূজাৰী বা মৌলবী হিচাপে হাবুঙৰ বিষয়ে ক'বলৈ গ'লে হাবুং আহোম হাবুং সকলোৱে অতি আপোন হাবুং বুলি কওঁতে হা মানে মাছ বুলি ক'ব পাৰি তাৰপিছত হাবুং এখন বহল মুকলি ঠাই বুং মানে দ চানি দিয়া আৰু হাবুং বুলি ক'বলৈ গ'লে মাছ তেখেত চাউল চুকাভাই 1215 মোং মানুহ এৰি আহিছিলে 1228ত মোং চোনখাম পাইছে মোং মানে দেশ জোন মানে পৰিপূৰ্ণ চোন মানে পাই খাম মানে সোণালী শস্যৰ দেশ তাৰপিছত আহি পাইছিলে দৈকাৰং দৈ মানে পৰ্বত কাম মানে ৰং মানে লগোৱা একেলগ লগা য'ত 9টা পৰ্বত আছে তাত প্ৰথম পাইছিলে দৈকাৰং দ্বিতীয় পাইছিলে পাটকাই পাত মানে কটা কাই মানে কুকুৰা দৈ মানে পৰ্বত কুকুৰা কটা পৰ্বত তৃতীয় পাইছিলে খামদাং মানে অতি পবিত্ৰ জেগা আছিলে তাৰপিছত পাইছিলে চতুৰ্থী পাম 1229ত মানে ঠাই পাম মানে বাম খেতি কৰা জেগা পঞ্চমত আহি পাইছিলে হাবুং মানে 5 এখন বহল মুকলি ঠাই ইয়াত তেখেত 5 নম্বৰত আহি পাইছিলে মানে আৰু 5জন ৰজাই ইয়াত কৰকাটল দিছিলে নগাই দিছিলে বড়োৱে দিছিলে চুতীয়াই দিছিলে মৰাণে দিছিলে বৰাহীয়ে দিছিলে এই হাবুং বুলি কওঁতে 5খন নদী আছে দিহং দিবাং লোহিত নামটো লোহিত আনোৱাৰ তাৰপিছত ইয়াত আছে 5টা চুক আছে 5খন গাঁও আছে 5খন বিল আছে এই হাবুং বুলি কওঁতে হাঁহ সোণ বুলি ক'বলৈ গ'লে হাঁহ মানে 5 সোণ মানে শৰাই বা দেৱতা
প্ৰথম দেৱতাজন হ'ল চাউলুং চুকাফাই 1244 চনত যে প্ৰতিষ্ঠা কৰিলে চাওফা লেংডন, তেখেত স্বৰ্গৰ অধিপতি। দ্বিতীয়জন খুঞ্চাং লাংগুৰি, তেখেত জীৱৰ সৃষ্টিৰ অধিপতি। তৃতীয়জন জাঞ্চাইহুং, তেখেত দেৱতাসকলৰ অধিপতি। চতুৰ্থজন লাৰেং, তেখেত অনন্ত নাগ নাগিনী জগ জখিনী সৰুচমা বৰচমা কসমছৰ অধিপতি। পঞ্চমজন হ'ল আইচিং জাচিংফা জ্ঞান সত্তা। এই 5জন দেৱতা চাউলুং চুকাফাই প্ৰতিষ্ঠা কৰিলে। তাতকৈও যেতিয়া চাউলুং চুকাফা মংডুং চুকাফালৈ আহোঁতে এনায়কৰ ওচৰত থাওকানুং বুলি কয়, তেখেতৰ ওচৰত গৈ বিদায় লৈছিলে। বিদায় লওঁতে এনায়কে দি পঠাইছিলে এটা চুংচেং দেও, শক্তি থকা, অতি মৰমৰ। সেয়া আৰু ইয়াতে প্ৰতিষ্ঠা কৰিলে। লগত আৰু হেংদাং দুখন দি পঠাইছিলে। এনায়কে দি পঠিওৱা মৰমত নাতি এবক আনি হেংদাংখন এখন হেংদাং দিছিলে। যেনিয়ে টোঁৱাই থয় যেনিয়ে ধাৰটো দি টোঁৱাই থয় তেনিয়ে ধৰি লওক কোনো শত্ৰুৱে বস মানে। দ্বিতীয়খন হেংদাং য'তেই টুকটুকাই দিয়ে ধৰি তাতে মাছ কাছ চৰাই তাত ধৰিব পাৰে, তেনেকৈ হেংদাং আনিছিলে। আৰু আহোম বগৰী আনিছিলে, আহোম হালি আনিছিলে চাউলুং চুকাফাই। কিন্তু তেখেত ইয়াত 1240 প্ৰতিষ্ঠা কৰাৰ পাছত তেখেত 4 বছৰ থাকিলে। 4 বছৰ পাছত তেখেত ইয়াত পানীৰ কাৰণে থাকিব নোৱাৰিলে, গৈ চৰাইদেউ ৰাজধানী পাতিলে। গতিকে এই অনুষ্ঠানটো এতিয়া আহোমত সকলোকে তেওঁ গোটাই লৈছিলে। মানে সকলোকে আদৰি লওক, মানে সমাজ পাতলক। এই অনুষ্ঠানটো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো আহিব পাৰে। ইয়াত ডোং গৰীয়া কোচ কলিতা বামুণ গোসাঁই মিচিং দেউৰী খামটি বিহাৰী নেপালী মাৰোৱাৰী কোনো কথা নাই। ইয়াত সকলোৱে আহি যেনেধৰণে তেখেতলোকে হেৰি দিব বিচাৰে, মনত ভাবে তেনেধৰণে বুজিব পাৰে। তেনেকৈ তাৰপিছত আহোমতো হ'ল আপুনি আজি আহি আপোনালোকে ইয়াত কৈছে যে হাবুঙে মোক দিয়ক। আৰু যদি ঘৰত কিবা অপায়ময় লোকক চাকৰি বাকৰি ক্ষতিসন্ততি দিয়াবৰ ক্ষেত্ৰত যদি কিবা এটা আছে, তেতিয়াহ'লে খুজিব লাগিব, ক'ব লাগিব যে দিয়ক, দিলেহে মই দিম। যদি দিয়ে তেতিয়াহ'লে যদি মনোবাঞ্ছা পূৰ্ণ হয় তেতিয়াহ'লে আকৌ আহিব। আহি হাবুং সকলো অতি আপোন। আহি কি দিব লাগিব? নিজেই টোপোলাই দিয়ে বান্ধিব লাগিব। কেঁচা শৰাই দিব পাৰিব, হাঁহ কুকুৰা পাৰ ছাগলী গাহৰি বা যি ইচ্ছা কৰিলে বোলে চাকৰি পালে বোলে চাকৰিটো দৰমহা ইয়াতে দিব পাৰিম, নহয় বোলে মই টিঙৰ একা দিওঁ, নহয় বোলে মই চিমেণ্টকে দিওঁ, নহয় বোলে দিওঁ। যি বস্তু দিব বিচাৰে দিব পাৰে। কিন্তু চাউলুং চুকাফাৰ লগত যেতিয়া আহিছিল 1240 প্ৰতিষ্ঠা কৰি 285 মাটি, ইয়াত তেখেতৰ লগত বুঢ়াগোহাঁই বৰগোহাঁই দুজনহে আছিলে। কিন্তু বুঢ়াগোহাঁই মৃত হৈছে। তেখেতৰ ইয়াত মৈদাম আছে, আমাৰ আগলৈ সৰুদহ পুখুৰী আছে, পশ্চিমলৈ দেওলগা পুখুৰী আছে। এই এতিয়া চাই চলিবলৈ অমৃত কৰিব কৰিলে। গতিকে ইয়াত 4 বছৰ থকাৰ পাছত তেখেত গুচি গৈ চৰাইদেউ 1253 ৰাজধানী কৰি অৰাজক হোৱাত 1990 চনৰ 6 এপ্ৰিলত মানচাও নগেন হাজৰিকা বুলি কয় তেখেত আহিলে। তেখেতে ইয়াত ধেমাজি জিলাৰ উপায়ুক্ত আছিলে। তেখেতে আহি গাঁৱৰ মানুহ গোটাই আনিলে। যিহেতু ৰজা পৃথিৱী তেখেতে গম পালে কথাটো। গম পাই তেখেতে প্ৰথম লাই ফুটা পুতিলে। লাই ফুটা পুতোতে কুকুৰা কাঠি কৰিলে, লাখ হিংসু কৰিলে, কুকুৰা বলি দিলে সেই লাই ফুটা আৰু সাজ তাত দিলে। ইয়াত তেনেধৰণে গাঁৱৰ মানুহবিলাক চলি আছে। কাৰোবাৰ ঘৰত শৰণ গ্ৰহণ হয়, ধৰি লওক কাৰোবাৰ বিপদৰ বছৰ, কাৰোবাৰ ঘৰত বেমাৰ আজাৰ হয়, কাৰোবাৰ ঘৰত চাকৰি বাকৰিৰ ক্ষেত্ৰত যিটোকে ভাবে তেতিয়া মনোবাঞ্ছা পূৰ্ণ হৈ তেখেতলোকে আহি কুকুৰা আৰু সাজ দিয়ে। তেনেকৈ চলি আছিলে। কিন্তু যেতিয়া 2016 চনৰ 31 জানুৱাৰী মেৰামতি আছিলে, সৰ্বানন্দ সোণোৱাল যেতিয়া মাননীয় মুখ্যমন্ত্ৰী আছিলে, তেখেতে ইয়াত 2 কোটি টকা অনুদান দিলে। দিয়াৰ পাছত তেখেতে যি হেলিকপ্টাৰত আহিলে যাব নোৱাৰে, আলাসত 50 দিনৰ ওপৰত আছিলে। তেতিয়া আমাৰ যিজন পূজাৰী বুলি কয়, মলং বুলি কয়, তেখেতে কৈ নাম নিয়াছিলে, গাইছিলে। নাম নিয়াৰ পৰা নামবিলাক সংগ্ৰহ লক্ষীমফা কাঢ়ি পেলাই নাম জাৰি লোৱাই 4 সিদ্ধি শিক্ষণ 6 পুৰাটা আনিছিলে আনজন কোৱাত হেৰিকামত গুচি গ'ল। যোৱা বছৰ যেতিয়াই সকলো ৰাইজে গম পালে যে এখন হাবুং মহিমাময়, হাবুং এখন দেও থকা, হাবুং এখন শক্তি থকা বা হেৰি বুলি তেতিয়াৰ পৰা প্ৰতিফলিত হৈ এতিয়া সকলো দৰ্শনাৰ্থী আহিব লাগে। পৰ্যটন থলী হৈছে। ইয়াত ম্যানমাৰ মানুহ হৈছে, উত্তৰ প্ৰদেশ মানুহ আহিছে, ত্ৰিপুৰা মানুহ আহিছে, অষ্ট্ৰেলিয়া মানুহ আহিছে, জম্মু কাশ্মীৰ মানুহ আহিছে, বম্বে দিল্লী মানুহ আহিছে। গতিকে ইয়াত এনেধৰণে যেতিয়া পৰ্যটন থলী হৈ গৈছে, ইয়াত যি দৰ্শনাৰ্থী আহে তেখেতলোকে যি মনত ভাবে তেখেতলোকৰ পূৰ্ণ হৈছে। প্ৰথম চাকৰি দৰমহা ইয়াতে দিছে। খোজকাঢ়িব নোৱাৰিব, খোজকাঢ়িব পাৰিছে, মাতিব নোৱাৰিলে মাতিব পাৰিছে। 13 বছৰ 7 মাহলৈকে ক্ষতিসন্ততি হৈছে। যিটো ভবা তাকে হৈ আছে। গতিকে এই তেনেধৰণে চলাৰ কাৰণে আজি এতিয়া এই হাবুং এনেধৰণেই হাবুং চলি আছে সকলো ৰাইজৰ মাজত। এতিয়া বিস্তাৰিত হৈ গৈছে যে প্ৰতিফলিত হৈছে যে হাবুংখন মহিমাময় ঠাই। হ'বনে? হ'ব।
ক'বা দেই নিজে ক'বা দেই কি উদ্দেশ্যে লৈছে তোমাৰ পাঁচজন আছালত পাঁচজনে কি কৰিছে নিজৰ নাম নিজে ক'বা কৈ যাম দেই তো হেল্ল' গাইছ হাবুঙৰ বিষয়ে পণ্ডিতজনে ভালকৈ আপোনালোকক বুজাই দিলে ভিডিঅ'টো চাব শেষলৈকে তো হেল্ল' গাইছ আমি এতিয়া ধেমাজি ওচৰতে এডোখৰত ৰখিছোঁ কিবা এটা খাবলৈ হাবুঙৰ পৰা আহিলোঁ ঘূৰি লোকেশ্যনটো চাওক কেনেকুৱা তাত ধুনীয়া লোকেশ্যন দলংখন পাহাৰো ওলাই আছে তো খানা আহি গ'ল গাহৰি যদিনে খালি তাকে যা এইফালে যাওঁ বগীবিলত ৰখিছোঁ অলপমান দেৰি ঘৰলৈ গৈ আছোঁ আৰু বানপানী এইফালে লাগিছে যদিন মৰাণে কিবা এটা খাবলৈ দিছে আপোনালোকে চাওক কি দিছে খাবলৈ যদিন দি দিয়া দিলা নেকি নাহে যে ভিডিঅ'টো ইমান দেৰি এণ্ড কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ধন্যবাদ